জোনাকে দিয়া আকাশী খবৰ তুমিনো দেখানে নেদেখা। হে এভৰিৱান, গুড মৰ্নিং। আৰু আজি দিনটো আহি পালে। আজি নিহাৰৰ জন্মদিন আৰু যোৱাটো ভিডিঅ'ত দেখুৱাইছিলে তাৰ জন্মদিন বুলি কিমান ব্যস্ততা, আৰু আজি ফাইনেলি সেই দিনটো। কিন্তু আজি তাৰ ইমানেই বেয়া দিন, তাৰ আজি এক্সাম আছে আৰু এক্সাম যাবলৈ ওলাইছে। আৰু এইখিনিতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, নহ'লে দিনটো থাকি যাব, ইমানেই বেছি ব্যস্ততা আজি। চ' এয়া মই গা পা ধুই ৰেডি হৈ ল'লোঁ আৰু তাক এতিয়া স্কুল থ'ম, তাৰপিছত চাগে মন্দিৰ ফালে এপাক যাম। মানে সি এতিয়া যাব নোৱাৰে যে, আৰু সি স্কুলৰ পৰা অহাৰ পিছত যদি যাওঁ মানে বহুত লেট হৈ যাব, গতিকে ভাবি আছোঁ কি কৰোঁ কি নকৰোঁকৈ। আৰু এতিয়া যাওঁ স্কুললৈ, তাৰপিছত বাকী সকলোবোৰ দিনটো দেখুৱাই যাম, চাই যাব। বাই বাই। আৰু নিহাৰক স্কুলত থৈ পটাপট মই আহি গ'লোঁ গণেশগুৰিত থকা গণেশ মন্দিৰটোলৈ। নিহাৰক আনিব নোৱাৰিলোঁ, সেইকাৰণে মনটো খুবেই বেয়া। উপায় নাই, দুইফালে মিলাবলগীয়া হৈছে। আৰু আহি পাই এনেদৰে সৰুকৈ অলপমান ডেক'ৰেশ্যন কৰোঁ বুলি কামত লাগিলোঁ। আৰু আপোনালোকক জনাই থওঁ যে আমি সৰু সুৰাকৈ ডেক'ৰেশ্যনৰ কামো কৰি আছোঁ। আপোনালোকক যদি কাৰোবাৰ প্ৰয়োজন হয় আমাক কণ্টেক্ট কৰিব পাৰে। আৰু ডেক'ৰেশ্যন কৰাৰ মাজে মাজে এয়া গোটেইখিনি যোগাৰ কৰি আছোঁ। মোৰ লগৰটো আহিলে, সি অকণমান পিঁয়াজ নহৰু এই গোটেইখিনি কাটি দিলে। আৰু এইফালে মই মছলাবোৰ ৰেডি কৰিব লৈছোঁ, যিহেতু অকলে গোটেইখিনি বনাম। সন্ধিয়ালৈ গোটেইখিনি ৰেডি হ'ব লাগিব, সেইকাৰণে 12টামান বজাৰ পৰাই মই ষ্টাৰ্ট কৰি দিলোঁ। আৰু এয়া গোটেই বাটাৰ চিকেনৰ কাৰণে মই মছলাখিনি ৰেডি কৰি আছোঁ। এইফালে নিহাৰকো স্কুলৰ পৰা আনি ল'লোঁ, তাৰ মাজতে সকলোবোৰ মাজে মাজে কৰি আছোঁ। কিন্তু ভিডিঅ' ক্লিপ ল'বলৈ বহুত অসুবিধা হৈছে, কোনো নাই ভিডিঅ' কৰি দিবলৈ, সেইকাৰণে দেখুৱাব পৰা নাই। আৰু এইফালে বিৰাট ভোক লাগিছে, দুপৰীয়া হ'ল, কিবা এটা খাই লওক। আৰু এইফালে মই ইহঁতক ক'লোঁ যে মানে বাটাৰ চিকেনত এটা স্ম'কি ফ্লেভাৰ লাগে, গতিকে অকণমান কয়লা টুকুৰা নহ'লে মোক মাটিৰ কাপ এটা আনি দিয়া। সিহঁতক কিমানবাৰ যে ক'লোঁ, তাৰপিছত ফাইনেলি গৈছে এটা আনিবলৈ। তাকে লেকচাৰ মাৰি আছে, মানে কিমান কষ্ট কৰি হেনো সিহঁতি মাটিৰ কাপটো আনিলে, সেইটো হেনো পাবলৈ নাই। কি কথা মানে, গুৱাহাটীত মাটিৰ কাপ পাবলৈ নাই। আৰু তথাপিও সেইটো দিয়ে মই আজি কাম চলাই দিলোঁ। আৰু এয়া মোৰ চিকেন ৰেডি হৈ গৈছে। কেনেকুৱা লাগিছে কালাৰটো দেখি আপোনালোকে জনাবচোন। ঘৰৰ পৰা ক্লাউড কিটচেনটো চলাই আছোঁ, সেইকাৰণে সদায় খানা বনাওঁ। কিন্তু তথাপিও মোৰ ইমান কোৱান্টিটিত খানা অৰ্ডাৰ নাহে, সেইকাৰণে আজি তাতে আকৌ ঘৰৰ পাৰ্টি, মোৰ ল'ৰাটোৰ জন্মদিন। ইমানেই ভয়কৈ বনাইছিলোঁ, কিন্তু ট্ৰাষ্ট মি, সকলোৱে খাই বিৰাট ভাল পাইছে। নিজেও গম পাইছোঁ যে ভাল হৈছে। কালাৰটো দেখি আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ। আৰু বাটাৰ চিকেন ইমানখিনি বনোৱাটো অকণমান কষ্ট হয়, তথাপিও গোটেইখিনি কৰিলোঁ। আৰু কিটচেনটো দেখি আপোনালোকে একদমেই বেয়া নাপাব, আজি মানে গোটেইটো ভিডিঅ' দিয়া হৈছে, একো ইয়াতে এডিটিং তেনেকৈ কৰা নাই। আৰু ভিডিঅ' লোৱা মানুহ নাই, অলপ আগতে কৈছিলোঁ মই, যেনেকৈ তেনেকৈ যোনে যি পাৰে লৈছে, আৰু সেয়াই মই ইয়াতে জইন কৰি দিছোঁ। ব্লগটো বনাবই পৰা নাই মই, ভিডিঅ' ভালকৈ লোৱা নহ'ল কাৰণে। তথাপিও এয়া ফাইনেল ৰিজাল্ট বাটাৰ চিকেনৰ, কেনেকুৱা লাগিছে ক'ব। আৰু এয়া ফাইনেল মছলা মাৰি দিছোঁ। আৰু এইখিনিতে কৈ থওঁ যে আপোনালোকৰ যদি সৰু সুৰা পাৰ্টি কিবা এনেকুৱা অকেজন থাকে, এনেকুৱা যদি কিবা খানাৰ প্ৰয়োজন হয়, মোক কণ্টেক্ট কৰিব পাৰে। নাম্বাৰটো মোৰ পেজত দিয়াই থাকে, তথাপিও মেছেজ কৰিলেও পাব। আৰু এয়া মোৰ হৈ গ'ল। এতিয়া মোৰ আহি পালে মোৰ দেউতা, এয়া গোলাঘাটৰ পৰা আহিছে মোৰ দেউতা, মানে নিহাৰৰ ককা। আৰু এইফালে মই গোটেই পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ। আৰু এয়া আহি পালে মোৰ ভণ্টিজনীক, দেখুৱাইছিলোঁ যোৱাটো ভিডিঅ'ত। তাই ডিউটি ছুটি কৰি পেলাই আহিছে, এতিয়া পটাপট কামখিনি কৰিছে। আৰু মই দেউতাক ক'লোঁ পায়সখিনি দেউতা বনোৱা। আৰু দেউতাই এয়া পায়স বনাই আছে, কৈছে ধুনীয়াকৈ এটা ভিডিঅ' লোৱাচোন। মানে মা আহিব নোৱাৰিলে, মাক বহুত মিছ কৰিছোঁ। মা প্ৰতিবাৰে থাকেই নিহাৰৰ বাৰ্থডেত, এইবাৰ প্ৰথমবাৰ এনেকুৱা বাৰ্থডে গৈছে য'ত মোৰ মা আহিব নাই পৰা। মানে দুইজন আহিলে অলপমান অসুবিধা হৈ যায়, সেইকাৰণে দেউতাইও মাক বহুত মিছ কৰিছিল চাগে, সেইকাৰণে বাৰে বাৰে কৈ আছে ভিডিঅ' এটা কৰি দিয়া, মাক পঠিয়াই দিয়া। আৰু এইফালে দেউতাক মই পায়সত দিবলৈ অকণমান বাদাম খিচমিচ এইবোৰ ৰেডি কৰি দিছোঁ। আৰু কাষতে এয়া পনীৰ বনাই আছোঁ। আৰু তেনেকুৱাতে নিহাৰে এটা গিফ্ট পালে, একুৰিয়াম। তাৰ দুটা একুৰিয়াম অলৰেডি লৈছে, আৰু এতিয়া বাৰ্থডে বুলি আকৌ এটা। আৰু এয়া পায়স হৈ গ'ল ৰেডি, দেউতাই সকলোকে দি আছে। আৰু এয়া মোৰ এজনী ভণ্টিয়ে হয় গোলাঘাটৰ, আৰু এয়া হয় মোৰ বা, গুৱাহাটীতে থাকে, মোৰ পেহীৰ ছোৱালী। আৰু এইজনী হৈ গ'ল মোৰ ভাগিন। আৰু তেওঁলোকে আহি কৈ আছে যে আমি আহি খাবলৈ বহিছোঁ, একো কামত সহায় কৰা নাই, গতিকে এতিয়া কামত লাগিব বোলে তাই। সেইকাৰণে মানে অকণমান হয় নাই, ঠিক আছে। ময়ে বনাইছোঁ ন? অঁ, কি বনাইছা মানে এইটো ভাজি ভাজি ন? পাপৰ, নৰসিংহ, বাদাম। বাদাম। অঁ, ঠিক আছে, ভাজি। আৰু তুমি কি? মই একো নাই খোৱা। ক'ত যোৱা?
আৰু এতিয়া 8টামান বাজিলে প্ৰায়খিনি আলহী আহি পালে আৰু ভাবিলোঁ কেকটো এনেকুৱা টাইমতে কাটি লওঁ আৰু এয়া গোটেইখিনি ৰেডি কৰি আছোঁ মায়েও অৱশ্যে এটা কেক দি পঠিয়াইছিলে কিন্তু দেউতাই আনোতে অকণমান খেলি মেলি কৰিলে কাৰণে অকণমান বেয়া হৈ গ'ল আৰু এয়া ডেক'ৰেশ্যনৰ ফাইনেল লুক কেনেকুৱা লাগিছে জনাব আৰু এয়া আহি আছে নিহাৰ কেকটো কাটি লওঁ আৰু তাৰপিছত সকলো দেখুৱাই আছোঁ মই এনে ভিডিঅ' কৰোঁ May God bless you. May God bless you. Happy birthday, dear Nihar. मुखे मानी थे. अरे मुखे मानी था. बर्थडे में माँ का আৰু কেকটো কাটি উঠি আমি পটাপট দুইজনী বাই ভনী খানা দিয়াত লাগি গ'লোঁ আৰু খানাবোৰ দিয়াত অৱশ্যে মোৰ ইমান কষ্ট নহ'ল মই বনাই ভাল পাওঁ কিন্তু এয়া দিয়া মেলাত বহুত দিগদাৰ লাগে আৰু সেইকাৰণে তাই ভণ্টিজনী আৰু মোৰ বায়ে মিলি গোটেই বাৰ্থডেখন শেষ কৰি পেলালে মই খালি বনাইহে দিলোঁ আৰু ইফালে খালি অকণমান মাজে মাজে কিবা কিবি কৰিবলগীয়া থাকে পাকঘৰত সেইখিনি কৰি দিওঁ আৰু এয়া অকণমান পনীৰো বনাইছিলোঁ এইখিনি দেখুওৱা হোৱা নাছিলে এইখিনি অকণমান মছলা মাৰিব আছিলে লাষ্টত সেইখিনি কৰি দিলোঁ আৰু এয়া এজনী মোৰ বান্ধৱী গোলাঘাটৰে তাই ইয়াতে জব কৰে আৰু এয়া খানা খাবলৈ ফাৰ্ষ্ট পাৰ্টিটো বহি গ'ল এইখন মোৰ মেকআপ ষ্টুডিঅ' কাম বুটিক ঘৰতে আছে ন মই কৈয়ে থাকোঁ আৰু ইয়াতে মই ইহঁতক খাবলৈ দিছোঁ কাৰণ সৰু ল'ৰা ছোৱালী ইহঁতি টেবুলত খাবলৈ অকণ অসুবিধা পায় আৰু ইহঁতৰ বোলে লেট হৈ আছিলে গতিকে বাচ্ছা পাৰ্টিৰ লগতে তেওঁলোকো বহি আৰু এইফালে দেউতাহঁতকো খানা দি দিছোঁ দেউতা আৰু দাদা মিলি একেলগে খাইছে আৰু আমি বাকী থাকি গৈছোঁ আমি কেইজনে একেবাৰে লাষ্টত খাম বাৰ্থডে শেষ বাই অ' দুইটাৰ ফুলি একে চাওঁ বাহ আৰু এয়া একেবাৰে শেষ পৰ্যায় সকলোবোৰ আলহী গুচি গ'ল আৰু এতিয়া ভণ্টিজনী আছে ভণ্টি জোৱাই আৰু দাদা এজন আছে আৰু ফাইনেলি আমিয়ে থাকি গৈছোঁ খাবলৈ বহুত ভোক লাগিছে মই কালিৰ পৰা এনেকৈ দৌৰি আছোঁ গতিকে ভাতকেইটা খাই লওঁ আৰু এয়া দাদা এজন অৱশ্যে তেওঁ সকলোতকৈ লাষ্টত আহিছিলে কিন্তু একেবাৰে ওচৰৰ হয় তেওঁ সময়ে নাপালে দিনটো আৰু আমাৰ লগতে তেওঁ খাবলৈ বহিছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ আশা কৰোঁ ভাল পালে ভিডিঅ'টো চাই বাই বাই লগ পাম আকৌ এটা নতুন ভিডিঅ' Bye bye, good night.